2012 চনৰ কথা আছিল সেয়া। নটসূৰ্য ফণী শৰ্মাৰ পৰিয়ালে তেজপুৰৰ মাজমজিয়াত থকা 5 বিঘা মাটি শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে অসম চৰকাৰক দান কৰিছিল। উদ্দেশ্য আছিল নটসূৰ্য ফণী শৰ্মাৰ স্মৃতিত এখন সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা। আচলতে ৰাজ্য চৰকাৰে নিজেই নটসূৰ্যৰ নামত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিব লাগিছিল। সেয়া বাৰু নহ'ল চৰকাৰৰ ফালৰ পৰা। পৰিয়াল নিজেই আগবাঢ়ি আহিল ভূমি প্ৰদানৰ বাবে। কিন্তু ভূমি প্ৰদানৰ 14 বছৰৰ পাছতো ইটা এচপৰাও নপৰিল নটসূৰ্যৰ সমাধিক্ষেত্ৰৰ নামত। পৰিয়ালৰ ফালৰ পৰা বাৰম্বাৰ অনুৰোধ কৰা হ'ল, কিন্তু তদানীন্তন চৰকাৰখনেই হওক বা বিজেপি শাসনাধিষ্ঠিত চৰকাৰখনৰেই হওক, আজিলৈকে কোনেও গুৰুত্ব নিদিলে সমাধিক্ষেত্ৰ নিৰ্মাণত। আমিতো 2012 চনৰ 6 এপ্ৰিলত তেতিয়াৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিলে। এতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰী, আৰু এই কথাটো প্ৰত্যেক বছৰে মোক কৈ আমনি লাগিল, ভাগৰি গ'লোঁ মই। কিমান ক'ম চৰকাৰক, আজিলৈকে চৰকাৰে স্মৃতি শুধৰভাৱে একো কাম নকৰিলে। প্ৰত্যেকবাৰে খালি 1 জুলাই আহি পৰিলে কয় আমি 1 কোটি দিছোঁ, 50 লাখ দিছোঁ, কিন্তু কাম একো নাই। পইচাবিলাক ক'লে হৈছে, কি হৈছে একো বুজি পোৱা নাই। যিগৰাকী বৰেণ্য ব্যক্তিয়ে ওৰেটো জীৱন কেৱল নাটক, চিনেমা, অভিনয়ৰ নামতে উচৰ্গা কৰিলে, সেইগৰাকী বৰেণ্য ব্যক্তি আজি এনেদৰে উপেক্ষিত। নটসূৰ্যৰ 56 সংখ্যক স্মৃতি দিৱসত আজি এনেদৰে ক্ষোভ আৰু আক্ষেপেৰে ক'লে তেওঁৰ পৰিয়ালে। আৰু হ'ব যে এতিয়া লাহে লাহে আশাই বাদ দিবলৈ কৈছে, কাৰণ মই কৈ ভাগৰি গৈছোঁ। কিমান ক'ম একেখিনি কথাকে প্ৰত্যেক বছৰে। টাউনৰ মাজত 5 বিঘা মাটি দেউতাৰ কাৰণে আমি ডনেশ্যন কৰিছিলোঁ, কি দেউতাই কিবা এটা হ'ব, কিন্তু আজিলৈকেতো একো নকৰিল চৰকাৰে। 1 জুলাই আহি পাৰিলে মনত পৰে, তেতিয়া সেইদিনাখন ইয়াত আহে প্ৰশাসনৰ মানুহ, আমাৰ MLAও আহে, আহি গামোচাখন লৈ পেলাই 2টা ভাষণ মাৰি পেলাই গুচি যায়। চৰকাৰৰ সদিচ্ছাই নাই, চৰকাৰৰ সদিচ্ছা থাকিলে কামটো হ'ব। ইফালে স্মৃতি দিৱসৰ লগত সংগতি ৰাখি তেজপুৰ বাণ থিয়েটাৰে তেজপুৰ জিলা পুথিভঁৰালত শুকুৰবাৰে আয়োজন কৰে বঁটা প্ৰদান আৰু নাট প্ৰদৰ্শন। তেজপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অমৰজিৎ প্ৰসাদৰ সৈতে অশ্বিনী বৰাৰ ৰিপৰ্ট, NKTV+।